চেনেল দিব্যজ্যোতিলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ তিলৰ বিষয়ে। তিলটো আপোনালোকে নিশ্চয় খায়, কিন্তু এই তিলৰ কিয় খায়, তিলৰ আমাৰ কিয় উপকাৰী, কিমান উপকাৰী এইবিলাক জানেনে? ইয়াৰ ঔষধি গুণবিলাকৰ বিষয়ে। শিশুৱে যেতিয়া ৰাতি বিচনাত প্ৰস্ৰাৱ কৰে, তেতিয়া শিলৰ ব্যৱহাৰে কিমান উপকাৰ কৰে। যদি আপোনাৰ শিশুটোৱে ৰাতি বিচনাত প্ৰস্ৰাৱ কৰে, তেতিয়া কি কৰিব? ক'লা তিল প্ৰায় 20 গ্ৰামমান খুন্দি শিশুক দিনে এবাৰকৈ একেৰাহে 15-20 দিনমান যদি খুৱায়, শিশুৰ বিচনাত টোপনিত প্ৰস্ৰাৱ কৰাটো বন্ধ হয়। এনেইতো প্ৰস্ৰাৱ কৰিব লাগে, একেবাৰে কেঁচুৱাটোৱেতো কৰিবই, কিন্তু কিছুমানে টোপনিতে সপোন দেখে, সপোনতে প্ৰস্ৰাৱ কৰে। সেই প্ৰস্ৰাৱ কৰাটো নাইকিয়া কৰিব পাৰি তিলেৰে। তিল খুব ভাল তেনেকুৱা ক্ষেত্ৰত। আকৌ তেজ গ্ৰহণী যদি হয়, তেতিয়াও আপোনাৰ তিলটো চোবাই বা খুন্দি দিনে দুবাৰকৈ 2-3 দিনমান যদি খায়, 10 গ্ৰামমান তিল খুন্দিব, এচামুচমান, তেজ গ্ৰহণীৰো ভাল হৈ আহে। নহ'লে এগিলাচ ছাগলী গাখীৰত 4 চামুচ ক'লা তিল সিদ্ধ কৰি খালে তেজ গ্ৰহণী ৰোগীয়ে সম্পূৰ্ণ আৰোগ্য লাভ কৰে। খুব ভাল তিলটো। আকৌ তিলটো ইমানেই ঠাণ্ডা বস্তু, আপোনাৰ যেতিয়া জুইয়ে পুৰে, তেতিয়া জুইয়ে পুৰাত ৰমৰমনি ভমভমনি যদি উঠে বেছিকৈ, নাইকিয়া কৰিবলৈ হ'লে এই তিল তেল সাধাৰণতে তিল তেল সানিয়ে ৰোগীয়ে আৰাম পায়, কিন্তু তিলটো বটি পেলাই সানিলেও বহুত আৰাম পায় যদি তিল তেল নাথাকে। কোষ্ঠকাঠিন্য ৰোগতো তিল বহুত ভাল। ক'লা তিল গুড়ৰ লগত মিহলাই লাড়ু কৰি খাব লাগে। এনেও তিলৰ লাড়ু বিহুত বনায়েই নহয়, তেতিয়া তিলৰ লাড়ু এটা খালেও সুস্থ স্বাভাৱিক অৱস্থালৈ আহে। তিলত মেগনেছিয়াম, জিংক, কেলছিয়াম বহুত পোৱা যায়। ই অষ্টিঅ'পৰ'ছিছ ৰোগো প্ৰতিৰোধ কৰিব পাৰে তিলে। তিল আমাৰ বহুত ক্ষেত্ৰত ভাল। আকৌ অনিয়মীয়া ঋতুস্ৰাৱ, কিছুমান মহিলা ঋতুস্ৰাৱ মাহেকীয়াত খুব যেতিয়াই হয়, দেৰিও হয়, সোনকালেও হয়, তেনেকুৱা ক্ষেত্ৰতো তিল বহুত ভাল। তিল ব্যৱহাৰ, তেনেকুৱা ক্ষেত্ৰত কি কৰিব? দিনে একোটাকৈ তিলৰ লাড়ু খাবচোন। তিলৰ লাড়ুটো গুড়ৰ সৈতে বনাই থৈ দিব গুড়ৰ লগত। এই তিলৰ লাড়ুটো বিহুত বনাব জানেই নহয়, তেনেকৈ বনাই থৈ একেৰাহে যদি 15 দিনমান খায়, তেতিয়া এই ঋতুস্ৰাৱ মাহেকীয়া নিয়মীয়া হৈ যায়, নিয়মীয়া হয় আৰু তেতিয়া খুব ধুনীয়া, বিষ চিষবোৰ নাথাকে। তিলৰ পৰা প্ৰস্তুত কৰা পিঠা পিছে বৰ সুস্বাদু আৰু ৰুচিকৰ, কিন্তু তিলৰ পিঠা বলকাৰক হয়, পুষ্টিজনক হয় বুলি আয়ুৰ্বেদিকসকলে কয়, কিন্তু পিঠা সহজে হজম নহয় বেছিকৈ খালে। ৰোগীৰ বাবে ই উপকাৰী নহয়। আকৌ বিভিন্ন জাত যজ্ঞতো তিল ব্যৱহাৰ কৰে। এনেই চুলি যেতিয়া খুৰাই, তাৰপিছতো মূৰটো খুব ভমভমাই দিয়ে, তেতিয়া তিল অকণমান পিচি পেলাই মূৰটোত সানিলেও খুব ভাল পায়। কিছুমানে দাড়ি কটাৰ পাছতো ভমভনি উঠে, তেতিয়াও তিল অকণমান পিচি সানি দিলেও খুব ভাল পায়। গতিকে তিল বহুত উপকাৰ। তিল এবিধ উত্তম খাদ্য। তিলৰ পৰা আমি বিভিন্ন প্ৰকাৰৰ পিঠা আদি প্ৰস্তুত কৰোঁ। আমাৰ দেশত সাধাৰণতে 3বিধ তিল দেখা যায়। বগা আছে, ক'লা আছে আৰু ৰঙা আছে। ক'লা তিলক শালি তিল বোলে। শালি তিল সৰ্বোৎকৃষ্ট। ই খাদ্যত বেছি ব্যৱহাৰ হয়। ক'লা তিলহে সাধাৰণতে বেছিকৈ আমি খাওঁ, আৰু ই শুক্ৰ বৃদ্ধি কৰে। ক'লা মাইকী মানুহৰ যদি মাতৃসকলৰ যদি কেঁচুৱাক গাখীৰ খুৱাবলৈ গাখীৰ কমে, তেতিয়া এই তিল খাব লাগে। ই গাখীৰ বৃদ্ধি কৰে। ই কোমল, সেইটো সৰ্বসাধাৰণ ৰোগীয়ে ব্যৱহাৰ কৰিব পাৰে। ই প্ৰস্ৰাৱ কমাই বুলি আয়ুৰ্বেদিক চিকিৎসকসকলে কয়, প্ৰস্ৰাৱ কমাই তিলে। অৰ্শ ৰোগৰ বাবে তিল কিন্তু উত্তম পথ্য। ক'লা তিল পিত্তনাশক, আকৌ বল বৃদ্ধিকাৰক। অগ্নিমাদ্য ৰোগত ক'লা তিল ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে। ক'লা তিলটো মাখন, জৱক্ষা আৰু শুদ্ধ গৰু ঘিউৰ লগত যদি মিহলাই তিল খায়, তেতিয়াহ'লে অগ্নিমাদ্য আৰু অজীৰ্ণ ৰোগ ভাল হয়। আকৌ ডায়েবেটিছৰ ৰোগতো তিলটো ভাল। তেতিয়া গুড় খাব নোৱাৰে কাৰণে এনেই তিল বটি চাটনি বনাই যদি ডায়েবেটিছ ৰোগীসকলে খাই ভাল পাব। এই ৰোগত তিল ভাজি গুড়ৰ লগত খালে ভাল হয়। আৰু গুড়ৰ লগত তিলটো ভাজি পেলাই এনেই লাডু বনাই থৈ দিবচোন, মাজে মাজে খাব। বহুতো ৰোগ প্ৰতিৰোধ কৰিব পাৰে। তিল বিভিন্ন ৰোগৰ পথ্য হিচাপে ব্যৱহাৰ হয়। প্ৰমেহ ৰোগ,
অগ্নিমাদ্য বহুমূত্ৰ আদিৰ ৰোগত তিল উত্তম পথ্য কিন্তু তিল ফুহা যকৃত ৰোগ বাত ৰক্ত উদৰি প্ৰস্ৰাৱত কষ্ট আদি ৰোগত কিন্তু ভাল নহয় এইবিলাক ৰোগ থাকিলে তিল আকৌ নাখাব বেছি হৈ যাব বিভিন্ন ৰোগ প্ৰতিৰোধৰ কাৰণে তিলৰ লাড়ু প্ৰায় 2 মাহমান খাব লাগে তিলৰ তেলেৰে শৰীৰ মালিচ কৰিব লাগে বহুমূত্ৰ ৰোগত ঘনাই প্ৰস্ৰাৱ হ'লে তিলৰ লাড়ু বা তিলৰ চাটনি খালে প্ৰস্ৰাৱ কমকৈ হয় তিলে শৰীৰত যথেষ্ট শক্তি দিয়ে এই ক্ষেত্ৰত সম পৰিমাণে 50 গ্ৰামকৈ তিল আৰু গুড় লৈ একেলগে খাব লাগে তাৰ পাছত এগিলাচ গাখীৰ খাব লাগে বা তিল বচি গাখীৰ লগতো খাব পাৰে এনেদৰে খালে শৰীৰত যথেষ্ট বল পায় ল'ৰা ছোৱালীক তিল খুৱাব লাগে তিলটো ভাজিলে বৰ ধুনীয়া গুণাই মৰমৰীয়া উঠে তেতিয়া ল'ৰা ছোৱালীয়ে নিশ্চয় খাব গুণটোকে খাব তিলে চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰে বিশেষকৈ নিয়মীয়াকৈ ৰাতিপুৱা তিল কেঁচাই খালে আকৌ আৰু তিলৰ তেল নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে চুলি দীঘল হোৱাৰ উপৰিও চুলিৰ গজাটো সহায় কৰে চুলিবোৰ বৰ ধুনীয়া কৰে উফি চুফি নাইকিয়া কৰে চুলি কিচকিচিয়াকৈ ক'লা কৰি দিয়ে শৌচ কঠিন হ'লেও 60 গ্ৰামমান তিলৰ লগত সামান্য গুড় মিহলি কৰি খালে শৌচ স্বাভাৱিক অৱস্থালৈ আহে দাঁত আৰু হাড় মজবুত কৰিবৰ কাৰণেও কেঁচা তিল ৰাতিপুৱা গধূলি চুবাই খাব লাগে পাছত পানী খাই দিব লাগে সৰু ল'ৰা ছোৱালী বিচনাত প্ৰস্ৰাৱ কৰাটো সেই ভালকৈ মই ক'লোৱেই গতিকে সেইবোৰ প্ৰস্ৰাৱ কৰা ল'ৰা ছোৱালীক খুৱাব তাৰপৰা আকৌ ছাল আৰু সৰুৰ কাৰণে তিল উপকাৰী পাণ্ডু ৰোগতো সুপথ্য হিচাপে ব্যৱহাৰ কৰিব পাৰে তদুপৰি আয়ুৰ্বেদিক শাস্ত্ৰমতে তিল তেল চকু আৰু চুলিৰ কাৰণে ভাল চুলিৰ কাৰণেতো ভাল মই ক'লোৱে চকুৰ কাৰণেও ভাল ই মলৰোধক বায়ু কৃমি ব্ৰণ ৰোগ নাশ ই কফকাৰক কফ হোৱা ৰোগীৰ কাৰণে অহিত কৰে কাহি থাকিলে নোখোৱাই ভাল গতিকে তিলৰ পৰা প্ৰস্তুত কৰা পিঠা খাবলৈ সুস্বাদু ৰুচিকৰ তিলৰ পিঠা বলকাৰক পুষ্টিকাৰক আমি সকলোৱে জানো আকৌ নুপুংসতাও দূৰ কৰে তিলে 15 গ্ৰামমান তিল আৰু 10 গ্ৰামমান জেতুকী পকা গুটি জেতুলী পকা গুটি চিনি পায় নহয় জেতুলী পকা গুটি কুক্ষৰু বুলি কয় গৰু ক্ষীৰ বুলিও কয় বহুতে গৰু খিচ বুলিও কয় জেগাই জেগাই নাম এই পথাৰত বেছিভাগ ঢাপত হয় প্ৰায় এগিলাচ গাখীৰত সিজাই একেৰাহে এমাহমান খাব লাগে তেতিয়া ভাল এনেদৰে খালে নুপুংসতা নাশেই নহয় ই শুক্ৰ গাৰ কৰে শীঘ্ৰ পতন নাশ কৰে গতিকে বন্ধু বান্ধৱীসকল এতিয়া তিলৰ উপকাৰী কথা জানেনে তিল আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰী গতিকে তিল আপোনালোকে খাব গতিকে যদি ভাল পাইছে মোৰ ভিডিঅ'টো লাইক এটা কৰি দিব আকৌ ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰি এই ন'টিফিকেশ্যন আইকনটো প্ৰেছ কৰিব গতিকে আজিলৈ আহিছোঁ এনেকুৱা ভিডিঅ'লৈ মই পুনৰ আহিম নমস্কাৰ